9 নম্বৰ প্ৰশ্ন প্ৰমাণ কৰা যে সমবাহু ত্ৰিভুজৰ সমবাহু মানে ইকুইলেটাৰেল ট্ৰায়াঙ্গেল এটা আছে অল দা সাইডস আর ইকুয়াল হয় না ট্রায়াঙ্গেলটো কি বুলি ধৰা হ'ব ABC হয় না এটা ABC ট্রায়াঙ্গেলৰ কি কৈছে ভৰ কেন্দ্ৰ মানে কি আছে সেন্ট্ৰইড তাৰ পাছত পৰিকেন্দ্ৰ সার্কাম সেন্টার আৰু অন্তকেন্দ্ৰ ইন সেন্টার হয় না আগল লাগি নালাগে লাইন দি থোৱা কি হ'ল হ'ব নাই হৈ গ'ল এতিয়া ABC ত্ৰিভুজৰ ট্ৰায়াঙ্গেলটোৰ মিডিয়ান কেডাল ধৰি ল'ব লাগিব মিডিয়ান কেডাল ধৰি ল'ম তেতিয়া মিডিয়ান যদি ধৰোঁ কিবা এটাতো আমি ধৰি ল'ব লাগিব ন হয় নাই BCৰ মিড পইণ্ট কি D সিহঁতি গ'ল তাৰপিছতে ACৰ মিড পইণ্ট E আৰু ABৰ মিড পইণ্ট F হৈ গ'ল ADডাল মিডিয়ান হ'ব মধ্যমা CFডাল বেলেগ এডাল মধ্যমা হ'ব Bডাল বেলেগ এডাল মধ্যমা হ'ব মধ্যমা কেইডালে যিটো বিন্দুত কাটে সেই বিন্দুটো কি হ'ব সেন্ট্ৰইড বা অসমীয়াত কি বুলি কওঁ ভৰ কেন্দ্ৰ গতিকে যিটো হৈছে সেন্ট্ৰইড আৰু অসমীয়াত কি বুলি কোৱা হয় ভৰ কেন্দ্ৰ হ'ল ভেৰি গুড ভৰ কেন্দ্ৰ এতিয়া তোমালোকক কি কৈছে যদি সেইডাল মিডিয়ান হয় তেতিয়া আমি দুটা ট্ৰায়াঙ্গেল লৈ ল'ব পাৰোঁ ৰবা দেই এটা পৰিকেন্দ্ৰ আছিলে ন পৰিকেন্দ্ৰ মিন্স সার্কাম সেন্টার এইটো কিহৰ লগত ৰিলেটেড লম্ব সমদ্বিখণ্ডক নে মধ্যমা নে উন্নতি নে কি লম্ব সমদ্বিখণ্ডক হয় লম্ব সমদ্বিখণ্ডক মানে হৈছে তোমাৰ পারপেন্ডিকুলার বাইসেক্টর হৈ গ'ল পারপেন্ডিকুলার বাইসেক্টর কেডালে যেটো পয়েন্টত মিট কৰে সেই পয়েন্টটোৱে কি হ'ব পৰিকেন্দ্ৰ বা সার্কাম সেন্টার হৈ গ'ল তাৰ পিছতে নেক্সটটো কি থাকিলে অন্তকেন্দ্ৰটো কি আছিল অন্তকেন্দ্ৰ এটো ইংৰাজীত কোৱা হয় ইন সেন্টার ইয়েস পুনৰ সমদ্বিখণ্ডক ইয়াত এংগল বাইসেক্টর অসমীয়াত মই লিখি দিয়া নাই আৰু দেই এংগল বাইসেক্টর ঠিক আছে মানে আমি AD ডালক মিডিয়ান বুলি যদি ধৰিছো মধ্যমা বুলি যদি ধৰিছো AD ডালক আমি কি বুলি প্ৰমাণ কৰিব লাগিব লম্ব সমদ্বিখণ্ডক বা পারপেন্ডিকুলার বাইসেক্টর বুলি প্ৰমাণ কৰিব লাগিব আকৌ AD ডালক এংগল এৰ বাইসেক্টর বুলি প্ৰমাণ কৰিব লাগিব কথাটো এইটোৱে বুজিছানে নাই বুজা ঠিক আছে প্ৰমাণ কৰিবলৈ একেবাৰে সহজ ট্ৰায়াঙ্গেলটো দিয়ে থোৱা আছে সমবাহু বুলি কৈছে তো AB ট্ৰায়াঙ্গেল আমি লম ADB আৰু ট্ৰায়াঙ্গেল ADC হৈ গ'ল এই ট্ৰায়াঙ্গেল দুটা ল'লো এতিয়া সেই ট্ৰায়াঙ্গেল দুটাৰ ক্ষেত্ৰত AB ইকুৱেল টু কি আহিব AC হয়নে তাৰ পাছতে AB যদি AC ৰ সমান হয় তেতিয়াহ'লে AD ইকুৱেল টু AD হ'ব সাধাৰণ বাহু কমন সাইড তাৰ পাছতে BD ইকুৱেল টু CD হয় না তেতিয়া ট্ৰায়াঙ্গেল ADB সৰ্বসম হ'ব ট্ৰায়াঙ্গেল ADC ৰ লগত বাই হুইচ ৰুল সাইড বুজিলা নাই বুজা যদি সৰ্বসম হয়েই তেতিয়াহ'লে বাই CPCD তাৰ অনুৰূপ অংশবোৰ সমান হ'ব কৰেসপন্ডিং পাৰ্টছবোৰ ইকুৱেল হ'ব এই কৰেসপন্ডিং পাৰ্টছ কি আছে BAD আৰু CAD BAD এংগল BAD ইকুৱেল টু এংগল কি আহিব CAD হয় না এটো কিহৰ পৰা আহিব CPCD যদি CPCD ৰ পৰা ইহঁতি সমান হয় তেতিয়া আলটিমেটলি ক'ব পাৰো কি AD ইজ বাইসেক্টৰ অফ এংগল A AD ডাল কোণ এৰ সমদ্বিখণ্ডক
বুজি পালা নে নাই পালা ঠিক সেইদৰে আমি দেখুৱাব পাৰোঁ যে BE ডাল কোন বিৰ সমদ্বিখণ্ডক আৰু CF ডাল কোন চিৰ সমদ্বিখণ্ডক একেদৰে তাৰ তলতে সেই লাইনকেইটা লিখি দিবা similarly we can show that BE and CF are medians of the angle bisector of angle B and angle C clear হল না হৈছে তেতিয়া কোনটো প্ৰমাণ হল অন্তঃকেন্দ্ৰ হৈ গ'ল হয় নাই সেইকেইটালে যদি মিট কৰে পুনৰ বাইসেক্টৰ কেইটালে বা এংগল বাইসেক্টৰ কেইটালে যদি মিট কৰে যিটো পইণ্টত সেই পইণ্টক আমি কি বুলি কওঁ ইন চেণ্টাৰ বুলি কওঁ বা অন্তঃকেন্দ্ৰ বুলি কওঁ এটা অন্তঃকেন্দ্ৰটো যি বুলি প্ৰমাণিত হ'ল সেইটো আমি ভৰ কেন্দ্ৰ বুলি ধৰি লৈছিলোঁ হয় নাই চেণ্ট্ৰইড ধৰি লৈছিলোঁ ইন চেণ্টাৰ বুলি প্ৰুভ কৰিলোঁ নেক্সট আমি প্ৰুভ কৰিবলৈ আছে ডেট ইজ দ্য চাৰ্কামচেণ্টাৰ যিটো চাৰ্কামচেণ্টাৰ হয় ফৰ ডেট আমি এইটো এংগল আৰু এইটো এংগল 90 ডিগ্ৰী প্ৰুভ কৰিলে হ'ল CPCT মতে সেইকেইটা কি হয় ইকুৱেল নহয় জানো 90 ডিগ্ৰী খেল খতমি এংগল ADB প্লাছ এংগল ADC ইকুৱেল টু কিমান ডিগ্ৰী লিখিব নালাগে মই এইটো হেৰি পঠিয়াই দিম এইটো PDF হিচাপে পঠিয়াই দিলেও হৈ যাব তোমালোকৰ ইকুৱেল টু 180 ডিগ্ৰী নহ'ব জানো কিন্তু দুইটা এংগল ইকুৱেল নহয় জানো বাই CPCT এতিয়া দুইটা এংগলৰ চাম কিমান ওলাব সৰি মেজাৰ কিমান ওলাব দুইটা এংগলৰ 90 ওলাব ADB ইকুৱেল টু এংগল ADC ইকুৱেল টু 90 ডিগ্ৰী নহ'ব জানো যদি 90 ডিগ্ৰী হয় তেতিয়া আমি কি বুলি ক'ব পাৰোঁ therefore AD is perpendicular bisector মানে কি লম্ব সমদ্বিখণ্ডক bisector of which side BC similarly we can show that একেদৰে আমি প্ৰমাণ কৰিব পাৰোঁ যে CF ডাল AB ৰ লম্ব সমদ্বিখণ্ডক আৰু BE ডাল AC ৰ perpendicular bisector বুজিলানে খেল খতম এই perpendicular bisector কেইডালে যিটো পইণ্টত ইন্টাৰসেক্ট কৰে সেই পইণ্টৰ নামে কি সাৰ্কামচেণ্টাৰ বা পৰিকেন্দ্ৰ ক্লিয়াৰ হ'ল না নাই হৈ গ'ল 9 খতম এতিয়া 10 লে পাছ কৰি দিবা খানা হ'ব এইবোৰ সব ৰেকৰ্ড হৈ আছে দেই এভৰিথিং ইজ বিং ৰেকৰ্ডেড so be prepared for your this YouTube viral video ABC ত্ৰিভুজৰ তিনিডাল মধ্যমা ABC ট্ৰায়াঙ্গলৰ তিনিডাল মিডিয়ান দি থোৱা আছে দি দিম PDF পাৰিবা আৰু এটা স্যার এই যে পরিবৃত্তটো মানে এটা কোনো কেন্দ্র কৰি অকা বিদ্যুৎ মানে পৰিকেন্দ্ৰ কেন্দ্ৰ কৰি আৰু লম্ব সমদ্বিখণ্ড আৰু তোমাৰ গোটেই ত্ৰিভুজটো সোমাব তাত ত্ৰিভুজটোৰ বাহিৰত হ'ব এটা ত্ৰিভুজটোৰ ভিতৰত হয় হা লম্ব সমদ্বিখণ্ডকে কটাকটি কৰাটো পৰিকেন্দ্ৰ একেটাই এটা লম্ব সমদ্বিখণ্ড হয় সেই একেটাই যেটো ভৰ কেন্দ্ৰ হেতুৱে পৰিকেন্দ্ৰ হেতুৱে অন্তঃকেন্দ্ৰ ইয়েস খালি আমি ভৰ কেন্দ্ৰ বুলি চেন্ট্ৰইড বুলি ধৰি লৈছিলো পাছত হেতুৱে ইন চেন্টাৰ আৰু সাৰ্কামচেন্টাৰ বুলি প্ৰুভ কৰিলো নেক্সট কোৱেশ্চন 10 ট্ৰায়াঙ্গল ABC তোমালোকক কি কৈছে তিনিডাল মিডিয়ান আছে হয় নে ওকে BC ৰ মিড পইণ্ট D AC ৰ মিড পইণ্ট E আৰু AB ৰ মিড পইণ্ট F হয় নে AD মধ্যমা BE মিডিয়ান আৰু CF মিডিয়ান হয় ক্লিয়াৰ আছে G পইণ্ট আছে G পইণ্টটো হৈছে চেন্ট্ৰইড এতিয়া তোমালোকে FG GC এইবোৰ মিডিয়ানৰ কিমান পাৰ্ট হয় তোমালোকে জানা চাগে আগতে আসলে নহয় মই যে কৈছিলো GC equal to 2/3 part of FC বা CF হয় না CF এ লিখিছো বুজি পাইছা নাই বা কৰিছিলো ভাই হয় না নহয় হয় বাৰু হেতু এটা বাদ দিয়া তোমালোকে ট্ৰায়াঙ্গল এটা লবা ট্ৰায়াঙ্গল কোনটো লবা এই ট্ৰায়াঙ্গলটো বুজি পাইছা না কোনটো লৈছো AGB ট্ৰায়াঙ্গলৰ AG সাইড AG মানে আৰু ফলে BG দুইটা সাম কৰিবা সাম কৰিলে কি ওলাব থাৰ্ড সাইডৰ কৈ গ্ৰেটাৰ ওলাব থাৰ্ড সাইড কি দাল AB কে হৈছে নাই হৈছে কোনটো ট্ৰায়াঙ্গল ললো এটো ট্ৰায়াঙ্গল হয় নে তেনেকুৱা ট্ৰায়াঙ্গল আৰু কি আছে BGC হয় নে
খালি BGCলৈ যোৱাৰ আগতে অকণমান কাম আছে সেইখিনি আমি কৰি লওঁ যেটো প্ৰুফ কৰিবলৈ দিছে প্ৰুফ কৰাত কি আছে চোৱা 4 * AD + BE + CF এইকেইডাল কি হয় মিডিয়ান কেইডাল নহয় জানো গ্ৰেটাৰ দেন 3 হোল ইনটু BC + CA + AB এইকেইডাল কি হয় সাইড হয় মানে মধ্যমা আৰু সাইডৰ মাজৰ ৰিলেশ্যন আছে হয়নে বুজিছানে কথাটো পাইছা এতিয়া আমি যেটো ৰিলেশ্যন বলালো তাত মধ্যমাটো আছে নাই ডাইৰেক্টলি নাই মিডিয়ান আছে জানো নাই তো মিডিয়ান কৰি লম AG কাৰ 3/2 পাৰ্ট হয় AG 2/3 পাৰ্ট অফ AD নহয় জানো AG হয়নে আৰু BG কি হয় 2/3 পাৰ্ট অফ BE গ্ৰেটাৰ দেন কি ওলাব AB হয়নে যদি মই 3 টো কমন লওঁ তলত তেতিয়া এটো 1/3 হিচাপে আহিব 2AD প্লাস কি আহিব 2BE গ্ৰেটাৰ দেন AB আৰু 3 টো যদি ইফালে যায় এটা AB ৰ আগত 3 হিচাপে আহিব বুঝলানে কথাটো পাইছা এতিয়া তেনেকুৱা প্ৰসেসৰে আমি বাকি কেটা কৰিব লাগিব নেক্সট আমি ট্ৰায়াঙ্গলটো কোনটো লম এটো লৈছো BGC ঠিক আছে BGC ত BG + CG গ্ৰেটাৰ দেন BC আহিব হয়নে BG + CG গ্ৰেটাৰ দেন কি আহিব BC BG মানে কাৰ 2/3 পাৰ্ট হয় BE CG মানে কাৰ হয় 2/3 পাৰ্ট CF ৰ গতিকে আলটিমেটলি ইয়াত কি আহিব 2BE + 2CF গ্ৰেটাৰ দেন কি আহিব 3BC আহিব বুজিছানে এটোৰ লগত সিমিলাৰ কৰি পেলালো তেনেকে সেম প্ৰসেছত কি হ'ব আমি ADBE লৈ কৰিলো BCF লৈ কৰিলে কাৰ বাকি আছে ৰাইট আৰু যিটো ডিফাৰেন্স বাকি আছে কিন্তু থাৰ্ড পাৰ্টত কি আহিব ADBE কৰা আছে আমি ADBE কৰিলো হয় না নেক্সট B আৰু CF কৰিলো এটা কাৰ বাকি আছে CF আৰু AD বাকি আছে গতিকে 2AD + 2CF is greater than কি আহিব AD আৰু CF লৈ কৰিলে কোনটো সাইড আহিব AD আৰু CF লৈ কৰিলে AC আহিব ন greater than কি হ'ব AC খালি 3 আহিব নহয় এটো ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 টু ইকুৱেশ্যন 3 ইকুৱেশ্যন হয় একচুয়ালি ইনইকুয়ালিটি হয় এটা অসমীকা হয় এই অসমীকা কেটা যদি যোগ কৰো তেতিয়া আমি কি পাম অসমীকা কেটা যদি যোগ কৰো ইনইকুয়ালিটি কেটা যদি এড কৰো এটা কি ওলাব এখন নোবা হল নেকি রেকর্ডিং বন্ধ করে দিও দেই রেকর্ডিং বন্ধ নকৰিলেও চলিব এটো অকমান স্টপ মিৰৰিং স্টার্ট মিৰৰিং নাই হেৰি কৰাই নাই কটা নাই এটা ঠিক আছে ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 ইকুৱেশ্যন 3 এড কৰিলে কি আহিব ইকুৱেশ্যন 1 ত 2AD আছে নে মই সার্কেল কৰিম দে এইটা চাবা ইকুৱেশ্যন 1 ত 2AD আছে আৰু ইকুৱেশ্যন 3 টো 2AD আছে 2AD মিলি কি হ'ব 4AD হয় নে তাৰপিছতে ইকুৱেশ্যন 1 ত 2B আছে ইকুৱেশ্যন 2 টো 2B আছে 2B মিলি কি হ'ব 4BE আৰু এফালে ইয়াত CF আছে 2CF ইয়াতো 2CF আছে মিলি পেলাই কি হ'ব 4CF আৰু ৰাইট হ্যান্ড সাইডত গুটে কেটাটা 3 আছে ন এজ এ হোল 3 কমন ললে কি থাকিব AB + BC + CF খতম হৈ গ'ল বুঝলানে নাই বুঝলা বহুত টাফ নি খালি অকমান প্ৰেক্টিস কৰিব লাগিব নহব হা লিখিবলে টাইম নহব নহয় এটা लिख फटाफट लिख 10 हो गया 11 बाकी है 12 बाकी है 13 बाकी है 14 बाकी है চাৰিটালৈকে যিমান হয় দেই 4:30 5টালৈকে নহয় ক্লাছ আছে 4:30
আমি বুঝতে পারলাম আপনি বুঝে স্যার মানে ভিডিওতে নাই আছে হ্যাঁ ভিডিও আছে সেকেন্ড নম্বরে নাই থোৱা এইকেইটা বনাই দিম দৰকাৰ পৰিলে কি আছে এটা দুটা কুৱেশ্যনহে আছে মই পাৰিলে 13লৈকে কমপ্লিট কৰোঁ দেই লেতেৰা ভিডিঅ' বুলি নাচাবই মানুহে বাৰু এইটো হৈ গ'ল ঠিক আছে নেক্সটলৈ যাওঁ 11 আগতে 12 কৰি লওঁ দেই পটককৈ 12টো বহুত ইজি 12টো ইজি মানে ইজি 4টা 12 হৈছে সেইকাৰণে 12টো কৰি লৈছোঁ ট্ৰাইংগল ABC BC বাহুৰ মধ্যবিন্দু কি কৈছে ABC BCৰ মিড পইণ্ট কি বুলি কৈছে D কৈছে হয়নে এতিয়া এংগল ADB আৰু এংগল ADCৰ সমদ্বিখণ্ডক AD কানেক্ট কৰিলে ADডাল কি হ'ব বাৰু মিডিয়ান হ'ব মধ্যমা হয় নাই বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টানিছে AD মধ্যমা ADBৰ সমদ্বিখণ্ডক ADBৰ সমদ্বিখণ্ডকডাল এনেকৈ গৈছে দেখাবলৈ মোৰ চাৰ্জেই নাই এতিয়া চোৱা ইয়াত ADডাল মিডিয়ান হয় কৈ দিছে আমাক হয়নে আৰু এংগল ADBৰ এডাল হৈছে বাইসেক্টৰ আৰু ADCৰ বাইসেক্টৰ হৈছে এডাল ঠিক আছে ADBৰ বাইসেক্টৰ ED আৰু ADCৰ বাইসেক্টৰ DF এটো কানেক্ট কৰিছে খালি আমি কি প্ৰুফ কৰিব লাগে EF প্যাৰালেল টু DC হয় না কেনেকৈ কৰিম এতিয়া চোৱা তুমি ADB লোৱা ADBৰ বাইসেক্টৰ D নহয় জানো তেতিয়া ৰেশিওটো কি আহিব AD by BD হয় না AD by BD ইকুৱেল টু কি আহিব AE by EB বুজিলা না নাই বুজা পাইছা বুজি সেম ইটো ট্ৰায়াঙ্গলত কৰা AD by DC ইকুৱেল টু AF by CF by FC একে কথা হয় না কিন্তু BD আৰু DC সমান নহয় হয় না BD আৰু DC যদি সমান তেতিয়া হলে মই AD by DC ৰ সলনি BD লিখি দিব পাৰো ইকুৱেল টু AF by কি আহিব CF এটো এটা ইকুৱেশ্যন 2 দিলো এটো ইকুৱেশ্যন 1 দিলো 1 আৰু 2 ৰ পৰা কি হ'ব AE by BE ইকুৱেল টু AF by CF এটো যদি হয় তেতিয়া হলে EF কি হ'ব EF প্যাৰালেল টু বুজিলানে কথাটো পালা আনে এই দুটা হলে মানে আপনি ক্লিয়াৰ হৈ গ'ল দুটা হলে প্যাৰালেল নহয় ওকে 12 খতম আকবা কৈ দিবি এই হৈয়ে যাব তুমি প্যাৰালেল দুটা কৈ আছে আকবা কৈ দিবি আকৌ এবাৰ কৈ দিলো অংকটোৰ উত্তৰটো তেনেকৈ নাথাকে কাৰণ প্ৰমাণ কৰাহে দিয়ে প্ৰমাণ কৰা উত্তৰ বুলিবলৈ নাথাকে নহয় প্ৰমাণ কৰিলোঁ 11 নম্বৰ তই মন দি নাথাকিবি মইতো কৈ থাকিব লাগিব ভুলতো নকওঁ মোৰো নকওঁ লাগিছে মই কি কৰিম এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 11 দিছ ইজ টাফ এইটো টাফ হয় খালি দেই এইটো মানে ইজি নহয়
যা যা এতিয়া চোৱা কোন এ আৰু চিৰ সমদ্বিখণ্ডকৰ ছেদ বিন্দু BD কৰ্ণৰ ওপৰত থাকে কোন এৰ সমদ্বিখণ্ডক এনেকৈ আহিবনে আহিব আৰু চিৰ সমদ্বিখণ্ডক এনেকৈ আহিবনে আহিব বাইসেক্টৰ কেডাল সেই বাইসেক্টৰ কেডাল কোনোবা এটা পইণ্টত মিট কৰিব নহয় যিটো পইণ্টত মিট কৰে সেই পইণ্টটো BD ডায়গনেল ডালতেই থাকিব বুলি আমাক কৈ দিছে বুজিলা এইটো হয় ক'ত আছে সেই পইণ্টটো কি বুলি ধৰা হৈছে ও ইয়েছ হ'ল নে নেক্সট আহিলে আমি কি প্ৰুভ কৰিব লাগে চোৱা প্ৰমাণ কৰিব লাগে যিটো প্ৰমাণ কৰিব লাগে সেই পাৰ্টটো মই ৰেড কালাৰ দি দিছোঁ দেই প্ৰমাণ কৰিব লাগে কোন বিৰ সমদ্বিখণ্ডক নহয় মই ভুল কৰিলোঁ এ আৰু চিৰ সমদ্বিখণ্ডক ঠিকে আছে বিডিৰ ওপৰত থাকে প্ৰমাণ কৰা যে বি আৰু ডিৰ সমদ্বিখণ্ডক এ চিৰ ওপৰত থাকে এ চিডাল এডাল নহ'ব জানো কানেক্ট কৰিলে হ'ব নহ'ব এতিয়া ডিৰ সমদ্বিখণ্ডকডাল এনেকৈ গৈছে হৈ গ'ল আৰু বিৰ সমদ্বিখণ্ডকডাল এইফালে আহিছে সেই সমদ্বিখণ্ডক কেইডাল গৈ পেলাই এ চিত কোনোবা এটা বিন্দুত মিলিত হয় বুলি প্ৰমাণ কৰিব লাগে বুজিলানে বুজিলানে ABCD হৈ গ'ল ডিৰ সমদ্বিখণ্ডক এডাল বিৰ সমদ্বিখণ্ডক এডাল ঠিক আছেনে আছে ডিৰ সমদ্বিখণ্ডক যে এ চিৰ ওপৰত থাকে বুলি প্ৰমাণহে কৰিব লাগে এইটো নহয় এ চিৰ ল'ব লাগিব প্ৰশ্নটোৰ ফাৰ্ষ্ট লাইনটো পঢ়ি লোৱা কাৰ সমদ্বিখণ্ড ক'ত মিলিত হৈছে বুলি কৈছে এ আৰু চিৰ সমদ্বিখণ্ডক ন এ আৰু চিৰ সমদ্বিখণ্ডকহে এ চিৰ সমদ্বিখণ্ডক এৰ সমদ্বিখণ্ডক এডাল চিৰ সমদ্বিখণ্ডক এডাল সমদ্বিখণ্ডক কেইডাল ক'ত মিলিত হৈছে BD ডালত মিলিত হৈছে বুলি কৈছে কোনোবা এটা পইণ্টত এই পইণ্টটোতে আহি পেলাই দুডাল লাগিছেহি ঠিক আছে এই পইণ্টটোৰ নামটো কি ও ঠিক আছে আমি এ আৰু চিৰ সমদ্বিখণ্ডক লৈ কৰিলোঁ নেক্সট এতিয়া আমি এ আৰু চি কানেক্ট কৰিম কাৰণ আমি কৰ্ণ BDহে আঁকিছোঁ এতিয়া কোনডাল কৰ্ণ আঁকিব লাগিব আমি AC কৰ্ণ এডাল আঁকিব লাগিব হ'ল আমাক কি কৈছে কোন বিৰ যিডাল সমদ্বিখণ্ডক আছে ডেছ ডেছ দিছোঁ আৰু যিডাল কোন ডিৰ সমদ্বিখণ্ডক আছে ডেছ ডেছ দিছোঁ সেইকেইডাল AC কৰ্ণডালৰ কোনোবা এটা পইণ্টত মানে একেটা পইণ্টতে মিলিত হয় বুলি ক'বলৈ কৈছে বুজিলানে আৰু সেই পইণ্টটো কি বুলি ধৰা হৈছে P বুলি ধৰা হৈছে হ'ল এতিয়া AO কোন এৰ সমদ্বিখণ্ডক AO ডাল চোৱা AO ডাল কোন এৰ সমদ্বিখণ্ডক হয় তেতিয়াহ'লে তাত ৰেচিঅ'টো কি আহিব বাৰু OA বাই OB ৰেচিঅ' বনোৱা কোন এৰ সমদ্বিখণ্ডক AO ডাল নহয় জানো এডাল তেতিয়া OA বাই কি আহিব সৰি AB AD বাই AB AD বাই AB ইকুৱেল টু OA বাই নাই মই ভুল কৰিলোঁ OD বাই OB হ'ব AD বাই AB ঠিকে আছে নাই সেইটো ঠিকে আছে ইকুৱেল টু OD বাই OB ঠিকে আছে তেনেকৈ চিৰ কাৰণে যদি কৰোঁ OC এংগল এৰ বাইচেক্টৰ হয় নাই চিৰ বাইচেক্টৰ হয় চিৰ বাইচেক্টৰ তেতিয়া তাত যদি ৰেচিঅ'টো উলিয়াওঁ তেতিয়া CD বাই CB ইকুৱেল টু কি আহিব OD বাই OB এতিয়া কি ওলালে বাৰু ইয়াৰ ৰাইট পাৰ্ট আৰু ইয়াৰ ৰাইট পাৰ্ট একে ওলালে নে এতিয়া লেফ্ট পাৰ্ট কেইটা একে হ'ব AD বাই AB ইকুৱেল টু কি ওলালে CD বাই CB AD বাই AB চোৱা AD এডাল হয়নে বাই AB ইকুৱেল টু কি ওলালে CD
বাই কি ওলালে CB সেইখিনিকে ঠিকে আছে নে আছে তাৰপাছতে আমি যদি অকণমান সলাই লওঁ CD ৰ তললে আমি AD আনো CD ৰ তললে AD আনিলোঁ আৰু AB ৰ ওপৰলে BC নিলোঁ BC বাই AB ইয়াৰ পৰা কিবা প্ৰমাণ হ'ব নেকি চোৱাচোন CD ৰ ওপৰলে এইকেইটা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিছোঁ বজ্ৰ পূৰণ কৰিছোঁ কিবা প্ৰমাণ হ'ব নে তাৰ পৰা নহয় সেইখিনিলৈকে হৈ গ'ল ৰ'বা এক ছেকেণ্ড ৰ'বা এইখিনিলৈকে ঠিকে আছে নে আছে এতিয়া তোমালোকক কি কি দিছে বিৰ সমদ্বিখণ্ডক আৰু ডিৰ সমদ্বিখণ্ডক সেই দুডাল গৈ পেলাই AC ডালৰ P পইণ্টত মিলিছে আমি সেইটোৱেতো প্ৰুভ কৰিব লাগিব হয়নে নহয় এতিয়া আমি সেই দুডাল সমদ্বিখণ্ডকৰ কোনোবা এডাল সমদ্বিখণ্ডক হয় বুলি ধৰি P বিন্দুত মিলিছে বুলি ধৰিব পাৰোঁ গম পাইছানে চোৱা কথাটো এনেকুৱা এইটো কোৱাড্ৰিলেটাৰেলটো আছে ইয়াৰ পৰা যিডাল বাইচেক্টৰ আহিব সেইডাল এনেও ACত মিলিবই ন কোনোবা এটা মিলিব নিমিলিব কোনোবা এটা পইণ্টততো মিলিবহি আহি পেলাই এইকেইটা এংগলটো এনেও সমান এতিয়া এইটো পইণ্ট যদি P বুলি ধৰোঁ ইয়াৰ পৰা আহি পেলাই ইয়াত লগাডালো মই ইয়াত লাগি পেলাই Pতে মিলিছে বুলি দেখুৱালে হৈ গ'ল বুজি পাইছানে বিৰ সমদ্বিখণ্ডক আহি পেলাই এনেও ACত মিলিবই কোনোবা এটা পইণ্টত আমি কি দেখুৱাব লাগিব তেতিয়াহ'লে ডিৰ সমদ্বিখণ্ডকডাল আহি পেলাইও ACৰ সেই P পইণ্টতে মিলিছে বুজিছানে নাই বুজা পাইছা কথাটো এটা বিৰ সমদ্বিখণ্ডক বা বিৰ বাইচেক্টৰ যদি ACৰ P পইণ্টত মিলে তেতিয়া AB বাই BC কি আহিব এংগল বিৰ বাইচেক্টৰ হৈছে PB হয় না নহয় হয় না তেতিয়া তাত ৰেচিঅ'টো কি আহিব AB বাই BC ইকুৱেল টু কি আহিব AP বাই BC হয় না নহয় এইবিলাকে ঠিকে আছে নাই আছে এতিয়া AP বাই PC যদি AB বাই BC ৰ লগত সমান হয় তেতিয়া মই অকণমান এই পাৰ্টটো খালি উল্টাব লাগিব দেই কাৰণ ইয়াত AB বাই BC আছে ইয়াত কি হৈ আছে BC বাই AB হৈ আছে হয়নে অঁ সেইটো উল্টাই ল'ম এতিয়া AB বাই BC ইকুৱেল টু কি আহিব AD বাই CD এতিয়া এই পাৰ্টটো AB বাই BC ৰ লগত ইকুৱেল এই পাৰ্টটো AB বাই BC ৰ লগত ইকুৱেল তেতিয়া E আৰু E ইহঁত দুটা সমান নহ'ব জানো এতিয়া AD বাই CD ইকুৱেল টু কি আহিব AP বাই PC AD বাই CD চোৱা AD বাই CD ইকুৱেল টু AP বাই PC তেতিয়াহ'লে আমাৰ কি ওলালে চোৱা গ্ৰীণ কালাৰ দি দেখুৱাইছোঁ AD বাই CD ইকুৱেল টু AP বাই PC ওলালে তেতিয়াহ'লে এই মাজত থকা ডাল DP ডাল এংগল ডিৰ কি হ'ব বাইচেক্টৰ হ'ব সমদ্বিখণ্ডক হ'ব আৰু সেই সমদ্বিখণ্ডকডাল গৈ পেলাই কোনটো বিন্দুত মিলিত হৈ আছে P বিন্দুত মিলিত হৈ আছে আমি ধৰিয়ে লৈছিলোঁ যে বিৰ বাইচেক্টৰডাল Pত মিলিছেহি আমি এতিয়া প্ৰমাণ কি কৰি দিলোঁ ডিৰ বাইচেক্টৰডালো আহি পেলাই ক'ত মিলিলেহি Pত মিলিলে এডাল ধৰি ল'ব লাগিব য়েছ ক্লিয়াৰ হ'ল নে নাই হোৱা ঠিকে আছে অকণমান টাফ হয় দেই এবাৰ কৰিলে না 2-3 বাৰ লাগিব নেক্সট 13 কি হ'ল আমনি লাগিছে হা কি কৈছে
ABC ত্ৰিভুজৰ BE আৰু CD ৰ মধ্যমান BE আৰু CD B আৰু CD ৰ মধ্যমান এডাল BE মধ্যমান হৈছে দেই BE মধ্যমান ধৰিছে আৰু এফালে কি মধ্যমান ধৰিছে CD মধ্যমা হল এই মধ্যমা কেইডালক বহাই দিয়া হৈছে এনেকে যাতে BE ইকুৱেল টু কি হয় BE ইকুৱেল টু EF এইটো F বুজিলা নে পাইছা নে বুজি ঠিক আছে বিৰ পৰা E লৈকে যেটো দূৰত্ব হ'ব সেই দূৰত্বটো E আৰু F ৰ মাজৰ যেটো ডিসটেন্স হেতৰ লগত কি হ'ব ইকুৱেল হ'ব অৰ্থাৎ BE ইকুৱেল টু EF হল আমাক BE ইকুৱেল টু কি দিয়া আছে EF দিয়া আছে তেনেকে CD ইকুৱেল টু কি হ'ব DG হ'ব নেকি হয় নে CD ইকুৱেল টু DG এখানে G আছে কৰবা এতিয়া তোমালোকে কি প্ৰমাণ কৰিব লাগে এই GAF এই তিনটা পইণ্ট যে হয় এই তিনটা পইণ্ট কি বুলি প্ৰমাণ কৰিব লাগিব একেৰেখীয় কোলিনিয়াৰ হল তাৰ কাৰণে আমি অকমান কি কৰিব লাগিব একেটা লেখাত আছে বুলি প্ৰমাণ কৰিব লাগিব হল এই রূপে ছুটি দি দিব ছুটিয়ে দিম ইয়াৰ পাছত নকৰা দেওবাৰে ক'বা মানে এইটো দেওবাৰে এইটো কৰাবই লাগিব আচ্ছা মন দিব পাৰা একে কথাই আছে স্যাৰ মনটো দি দিয়া ইয়াত হ্যাঁ লাভ দেখিছো বলে দেখা সবু হৈছে এই কি হৈছিল কি কৰি সময় BG কানেক্ট কৰিব লাগিব আৰু এফালে CF কানেক্ট কৰিব লাগিব হল এটা কোনডাল কাৰ লগত ইকুৱেল হৈছে BE EF ৰ লগত ইকুৱেল আৰু এফালে CD কাৰ লগত ইকুৱেল DG ৰ লগত ইকুৱেল একেলগে ঠিকে আছে নে নাই আছে এতিয়া তোমালোকে ত্ৰিভুজ কেইটামান ল'ব লাগিব এটা হৈছে ত্ৰিভুজ ADG আৰু এটা হৈছে BDC ADG আৰু BDC কোনটা ADG এটো হয় না আৰু BDC হৈছে এটো হ'ব তাত CD কাৰ লগত ইকুৱেল হ'ব ইয়াৰ CD ADG কাৰ লগত ইকুৱেল হ'ব DG ৰ লগত ইকুৱেল হ'ব হয় না তাৰ পাছতে AB ডালৰ মেডিয়ান CD হয় ন AB ৰ মধ্যমা CD এডাল AB আছে তাৰ মধ্যমা CD নহয় জানো তেতিয়া হলে AD আৰু BD কি হ'ব সমান মানে ইয়াত থকা BD আৰু ইয়াত থকা AD কি হ'ব ইকুৱেল তো AD ইকুৱেল টু BD আৰু তাতে থকা এংগল এটা হেৰি হয় ভাৰ্টিক্যালি অপোজিট এংগল হয় না এংগল GDA ইকুৱেল টু CDB হয় না এটা ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম triangle ADG is congruent to triangle কি হ'ব BDC ঠিক আছে না নাই আছে হৈ গ'ল কোনটো বিধি মতে হ'ব বাহু কোণ বাহু হৈছে না নাই হয় ইয়াৰ পৰা তোমালোকে কি প্ৰমাণ কৰিব পাৰা ইয়াৰ অনুৰূপ কোণ কেটা সমান অনুৰূপ বাই CPCT ৰ পৰা কি প্ৰুফ কৰিবা চোৱা এটো এংগল ADG ৰ এই এংগলটো DBC ৰ কোনটো এংগলৰ লগত ইকুৱেল হ'ব CB হ'ব না এটো এংগলৰ লগত ইকুৱেল হ'ব না বাই CPCT এটা আমি কি ক'ব পাৰো এংগল DAG ইকুৱেল টু এংগল DBC কিয় ক'লো বিকজ অফ
CP CT হ'ল ঠিকে আছে এইখিনিলৈকে আছে ওকে এতিয়া নেক্সট তোমালোকে বেলেগ দুটা এতিয়া সেই এংগলকেইটা যদি ইকুৱেল হয় সেই দুটা এংগল যদি ইকুৱেল হয় তেতিয়াহ'লে সিহঁতি দেখাত আমাৰ কেনেকুৱা নিচিনা লাগিছে এইটো তেতিয়াহ'লে AG কাৰ লগত সমান্তৰাল AG is parallel to BC হয় না নহয় হয় কিয় হয় কাৰণ এই এংগল কেইটা কি আছিলে অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ ঠিকে আছে নে আছে তাৰ পাছতে উলুটাকে আকৌ যদি আমি বেলেগ দুটা ত্ৰিভুজ লওঁ ক'ৰ পৰা ত্ৰিভুজ ল'ব পাৰিম তেনেকুৱা টাইপৰ কোন দুটা ট্ৰাইংগল ল'ব পাৰিম কোন দুটা ট্ৰাইংগল ল'ব পাৰিম চোৱা এইটো AEF আৰু BC তাৰ পৰা কি প্ৰুফ কৰিব পাৰিম সিমিলাৰলি এডাল AF ডাল BC ৰ লগত পেৰেলেল হয় নে এতিয়া AG ডালো BC ৰ লগত পেৰেলেল AF ডালো BC ৰ লগত পেৰেলেল হয় নে তেতিয়াহ'লে AG মানে এডাল AG পেৰেলেল টু BC আকৌ ইফালে AF পেৰেলেল টু BC তেতিয়া এই পইণ্ট কেইটা কি হ'ব কোলিনিয়াৰ হ'ব একেটা লেখাতে থাকিব লাগিব বুজিলা নাই কথা পালা না নাই পোৱা